নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, 30 নৱেম্বৰ ৰাস পূৰ্ণিমা, এই বিশেষ দিনটিত এইকেইটা কাম কৰিলে পুণ্য লাভ হয়, লগতে সুখ সমৃদ্ধি বৃদ্ধি হয়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, ৰাস পূৰ্ণিমাৰ দিনটিৰ অধিক মহত্ব আছে। এই পূৰ্ণিমাৰ দিনটিতেই ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ লগত ৰাসলীলা কৰিছিল। সেয়েহে এই দিনটিত যদি কৰে এই কাম, তেন্তে পুণ্য লাভ হয়। সেয়েহে জানো আহক। 1 নম্বৰতে, এই পবিত্ৰ দিনটিত তীৰ্থস্থান ভ্ৰমণ কৰাটো অত্যন্ত মংগল। আৰু যদি পাৰে এই পবিত্ৰ দিনটিত নদীত স্নান কৰিব। নদীত স্নান কৰিলেও অধিক পুণ্য লাভ হয়। আৰু যদি নদীত স্নান কৰিব নোৱাৰে, তেন্তে গংগাজল অলপ স্নান কৰাৰ পানীত মিলাই স্নান কৰিলেও অধিক পুণ্য লাভ হয়। 2 নম্বৰতে, এই পবিত্ৰ দিনটিত মন পবিত্ৰ কৰি ৰাখিব লাগে আৰু সুন্দৰ মনেৰে থাকিব লাগে। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা অৱশ্যেই লাভ হয়। এই দিনটিত কাৰো সৈতে হাই কাজিয়া কৰিব নালাগে। 3 নম্বৰতে, এই পবিত্ৰ দিনটিত দুখীয়া দৰিদ্ৰক দান কৰিলে পুণ্য লাভ হয়। আপুনি যিকোনো বস্তুৱেই দান কৰিব পাৰে। যদি পাৰে বস্ত্ৰ দান কৰিব। বস্ত্ৰ দান কৰাটো অত্যন্ত মংগল বুলি কোৱা হয়। সেয়েহে এই পবিত্ৰ দিনটিত দুখীয়া দৰিদ্ৰক বস্ত্ৰ দান কৰিব। 4 নম্বৰতে, এই পবিত্ৰ দিনটিত সন্ন্যাসীক বা দুখীয়া মানুহক ভোজন কৰালে বহুতো শুভ ফল লাভ কৰিব পৰা যায়। 5 নম্বৰতে, এই পবিত্ৰ দিনটিত কেতিয়াও আমিষ ভোজন নকৰিব। এই পবিত্ৰ দিনটিত নিৰামিষ ভোজন কৰাটো অত্যন্ত শুভ। আৰু এই পবিত্ৰ দিনটিত যদি ব্ৰত ৰাখিব পাৰে, তেন্তে অশেষ কৃপা লাভ হয় ভগৱান শ্ৰীকৃষ্ণৰ। আজিলৈ ইমানেই, ধন্যবাদ।